ৰাইজ ৰাতিপুৱাই তৈয়াৰী কৰিছোঁ 5 লাখ টকা ঘটিবৰ বাবে। এতিয়া 5 লাখ টকা কেনেকৈ ঘটিব পাৰি আপোনালোক সকলো কথা ক'ম। আৰু 130জন মানুহৰ ভিতৰত যদি মই দৌৰি পেলাই জিকিব পাৰোঁ 5 লাখ টকা, তেনেহ'লে ইয়াতকৈ ভাগ্যৱান জানো কোনোবা হ'ব পাৰে। সকলো বিৱৰণ আপোনালোকক জনাইছোঁ, কোনো স্কিপ নকৰিব। যিসকল খেলৰ লগত জড়িত, বিশেষকৈ দৌৰৰ লগত, তেওঁলোকৰ কাৰণে ভাল খবৰ আহি আছে। ৰাইজ ইমান যে দৌৰৰ প্ৰেক্টিচ কৰি আছোঁ কিহৰ কাৰণে জানেনে? আপোনালোকক জনাই আছোঁ। যোদ্ধা স্পেচিয়েল একাডেমীৰ উদ্যোগত যোদ্ধা হাফ মাৰাথন নামেৰে ড্ৰাগছ আৰু গুটকা সেৱনৰ বিৰুদ্ধে প্ৰথম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা ক'ত হ'ব জানেনে? গোলাঘাট জিলাৰ ডেৰগাঁৱৰ মিছামৰীয়াত। কিমান তাৰিখে হ'ব? 16 মাৰ্চ তাৰিখে। আৰু পঞ্জীয়নৰ অন্তিমটো তাৰিখ হৈছে 8 মাৰ্চ। আৰু আপোনালোকে যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ নাম্বাৰটো হৈছে 9954010365। এইটো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইটো আছে www.yoddhamarathon.com আপোনালোকে যোগাযোগ কৰি পেলাই পঞ্জীয়ন কৰিব পাৰে। মই কৈ দিছোঁ প্ৰথমেই 5 লাখ টকাৰ পুৰস্কাৰ আছে, 130টা পুৰস্কাৰ বিভিন্ন শিতানত। 130 নম্বৰ ভিতৰত জানো আপুনি আহিব নোৱাৰিব? 16 বছৰৰ ওপৰৰ বাবে 21 কিলোমিটাৰ, 12 বছৰৰ ওপৰৰ বাবে 10 কিলোমিটাৰ, 5 বছৰৰ ওপৰৰ বাবে 5 কিলোমিটাৰ আৰু 10 বছৰৰ তলৰসকলৰ বাবে প্ৰায় 2 কিলোমিটাৰ বিভিন্ন শিতান আছে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ থাকিব, জনপ্ৰিয় আপোনালোকৰ চিনাকি মুখ কেইখনমান থাকিব, ইউটিউবাৰ্ছ থাকিব, ডক্টৰ থাকিব। সকলোকে লগ পাম গোলাঘাটত। আহিবনে বাৰু আপোনালোকো?